ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড, যাক চমুকৈ IOCL বুলি কোৱা হয়, ইয়াৰ ৰিফাইনেৰী ডিভিজনত অন্য বছৰৰ দৰে এই বছৰো এপ্ৰেণ্টিছশ্বিপৰ কাৰণে এডভাৰটাইজমেণ্ট ওলাইছিল আৰু কালিলৈ অৰ্থাৎ 18 ডিচেম্বৰ 2025 তাৰিখে ইয়াৰ বাবে এপ্লাই কৰাৰ অন্তিম দিন। এতিয়া বহুতে হয়তো নাজানে এপ্ৰেণ্টিছশ্বিপ মানে কি হয়। এপ্ৰেণ্টিছশ্বিপটো সহজ অৰ্থত ক'বলৈ গ'লে এটা ট্ৰেইনিঙৰ দৰে। ৰিফাইনেৰীয়ে বিভিন্ন বিষয়ত শিক্ষা আৰু যোগ্যতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসমূহক ইয়াৰ যোনবোৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে, ৰিফাইনেৰীৰ ভিতৰত বিভিন্ন ডিপাৰ্টমেণ্ট থাকে, যেনেকৈ কেমিকেল হওক, মেকানিকেল হওক, ইলেক্ট্ৰিকেল হওক, ইনষ্ট্ৰুমেণ্টেশ্যন হওক ইত্যাদি ডিপাৰ্টমেণ্টৰ বিষয়ে জানিবলৈ এটা সুযোগ দিয়ে। আৰু এই সুযোগটোৱে হ'ল এপ্ৰেণ্টিছশ্বিপ। এই এপ্ৰেণ্টিছশ্বিপৰ সময়সীমা বেলেগ বেলেগ হয়। 12 মহীয়া থাকে, 24 মহীয়া থাকে আৰু 15 মহীয়াও থাকে। ইয়াত বিভিন্ন বিষয়ত শিক্ষা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকল, যেনে BSc কৰা ছাত্ৰ ছাত্ৰী, ITI, বিভিন্ন ডিপাৰ্টমেণ্টত ডিপ্ল'মা কৰা, ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেণ্টেশ্যন, ইলেক্ট্ৰিকেল, মেকানিকেল আৰু BA কৰা, BCom কৰা আৰু 12 পাছ কৰা ছাত্ৰ ছাত্ৰীসকলেও এই এপ্ৰেণ্টিছশ্বিপ কৰিব পাৰে। এতিয়া প্ৰশ্নটো হ'ল, এপ্ৰেণ্টিছশ্বিপ কৰাৰ কি লাভ আছেনো? আমিনো কিয় এপ্ৰেণ্টিছশ্বিপ কৰিব লাগে? এতিয়া তাৰে লাভসমূহ মই এফালৰ পৰা কৈ যাম। এটাটো হ'ল, এপ্ৰেণ্টিছশ্বিপ এনেকুৱা বস্তু যিটো শিকাৰ কাৰণে আপোনালোকক পইচা দিব। এনেকুৱা আৰু বেলেগ একো বস্তু নাই য'ত শিকাৰ কাৰণে পইচা দিয়ে। আমি যিয়ে শিকিব যাওঁ, যি ট্ৰেইনিং ল'ব যাওঁ, আমি নিজে পইচা দিব লাগিব। কিন্তু এপ্ৰেণ্টিছশ্বিপ এনেকুৱা এটা বস্তু যিটো শিকিবলৈ আপোনাক পইচা দিব, যে পইচা লৈছোঁ তহঁতি শিক, তেনেকুৱা ধৰণৰ কথা। এতিয়া বেলেগ বেলেগ হয়। মিনিমাম কিছুমানে 11,000কৈ পাব মাহে, কিছুমানে 9,000কৈ পাব। এনেকুৱা বেলেগ বেলেগ ডিপাৰ্টমেণ্ট লৈ পইচাৰ পৰিমাণো বেলেগ বেলেগ হ'ব বাৰু, কিন্তু পইচাটো পাব। আপুনি শিকাৰ কাৰণে পইচা পাব, ৰিফাইনেৰীয়ে আপোনাক পইচা দিব। সেইটো হ'ল এটা লাভ। দ্বিতীয় লাভটো হ'ল, যেতিয়া আপুনি এপ্ৰেণ্টিছশ্বিপ কৰি থাকিব, এপ্ৰেণ্টিছশ্বিপৰ সময়ত আপোনাৰ ধৰি লওক সৰু সুৰা কিবা বেমাৰ হৈছে, কাহ, চৰ্দি, জ্বৰ, ক'ৰবাত আপুনি আঘাত পাইছে বা যিকোনো বেমাৰ হ'লে ৰিফাইনেৰী হস্পিটেলে আপোনাৰ সকলো খৰচ বহন কৰিব। এনেকুৱা বাৰু বহুত ডাঙৰ বেমাৰ হ'লে নহ'ব আৰু, কিন্তু সৰু সুৰা বেমাৰবোৰৰ কাৰণে সকলো খৰচ ৰিফাইনেৰী হস্পিটেলে বহন কৰিব। আপুনি দৰৱ পাতি ফ্ৰীতে পাব, কাহৰ দৰৱ, মূৰৰ বিষৰ দৰৱ, যি হওক সেইবোৰ আপোনালোকে সেই সময়সীমাটোলৈ ফ্ৰীতে পাব। এইটো হ'ল অন্য এটা লাভ। আৰু আটাইতকৈ মুখ্য লাভটো হ'ল, আপোনালোকে এখন এপ্ৰেণ্টিছশ্বিপৰ শেষত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাভ কৰিব। এই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন আটাইতকৈ গুৰুত্বপূৰ্ণ, কাৰণ এইখন থাকিলেহে আপোনালোকে আকৌ যেতিয়া ৰিফাইনেৰীত পাৰ্মানেণ্ট চাকৰিৰ বাবে এডভাৰটাইজমেণ্ট ওলাব, তাত এপ্লাই কৰিব পাৰিব। কিছুমান পোষ্টত, সকলো পোষ্টতে কৰিব পাৰিব বুলি মই নকওঁ, কিছুমান পোষ্টত। আৰু তাৰে উদাহৰণস্বৰূপে মই নিজেই এটা উদাহৰণ, কাৰণ ময়ো 2023 বৰ্ষৰ পৰা 2024 বৰ্ষৰ জানুৱাৰীলৈকে এপ্ৰেণ্টিছশ্বিপে কৰিছিলোঁ। আৰু 2025 চনত মই ইয়াতে এতিয়া পাৰ্মানেণ্ট এমপ্লয়ী হিচাপে জইন কৰিছোঁ। আৰু তাৰ এতিয়া কাৰণটো মই এপ্ৰেণ্টিছশ্বিপ বুলিয়ে ক'ব লাগিব, কাৰণ এপ্ৰেণ্টিছশ্বিপ কৰাৰ কাৰণেহে মই এই সুযোগটো পালোঁ। গতিকে এইটো হ'ল মুখ্য লাভ। তাৰ লগতে আৰু সৰু সুৰা লাভ হিচাপে ক'ব গ'লে, আপুনি এটা ৰিফাইনেৰীৰ বিষয়ে জনাৰ সুযোগ পাব। কেনেকৈ পেট্ৰল বনে, কেনেকৈ ডিজেল বনে, আমি দৈনন্দিন জীৱনত যিবোৰ বস্তু ব্যৱহাৰ কৰোঁ, লাগিলে LPG হওক, এইবোৰনো কেনেকৈ বনে তাৰ বিষয়ে আপুনি জানিবলৈ পাব। ইয়াত কি কি মেচিন ব্যৱহাৰ কৰা হয়, ধৰি লওক পাম্প, কম্প্ৰেছৰ, এইবোৰ বস্তু কি। মইতো ইয়াত এপ্ৰেণ্টিছশ্বিপ কৰাৰ আগত সেইবোৰ একোৱেই জনা নাছিলোঁ। তাৰ পাছত এইবোৰ গম পাব পাৰিছোঁ। এইবোৰ বিভিন্ন আপুনি জ্ঞান লাভ কৰিব ইয়াত সোমাই পেলাই। আৰু ডিপাৰ্টমেণ্ট লৈ আছে, মই প্ৰডাকশ্যন ডিপাৰ্টমেণ্টত আছিলোঁ কাৰণে সেইবোৰ জানিছিলোঁ। বেলেগ বেলেগ ডিপাৰ্টমেণ্টত ল'ৰা ছোৱালীয়ে বেলেগ বেলেগ জানিব। এতিয়া আহিলোঁ ইয়াৰ কাৰণে কোৱালিফিকেশ্যন কেনেকুৱা ধৰণৰ লাগিব। এতিয়া মই যোনটো পোষ্টত এপ্ৰেণ্টিছশ্বিপ কৰিছিলোঁ, তাক কয় ট্ৰেড এপ্ৰেণ্টিছশ্বিপ এটেণ্ডেণ্ট অপাৰেটৰ কেমিকেল প্লাণ্ট। আৰু ইয়াৰ বাবে 3 বছৰীয়া BSc
য'ত আপুনি মেথছ ফিজিক্স আৰু কেমেষ্ট্ৰি বা ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি লৈ পঢ়িছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই পষ্টটোত এপ্লাই কৰিব পাৰিব। ইয়াৰ হ'ল 12 মাহৰ কাৰণে। গুৱাহাটী ৰিফাইনেৰীত বৰ্তমান ইয়াত 17টা পষ্ট ওলাইছে আৰু গুৱাহাটী ৰিফাইনেৰীতে 17টা ওলাইছে। বিভিন্ন বেলেগ বেলেগ ৰিফাইনেৰীসমূহত বেলেগ বেলেগ পষ্ট ওলাইছে। তাৰ যোনখিনি এডভাৰটাইজমেণ্ট সেইখিনিও IOCL ৱেবছাইটতে আপোনালোকে পাই যাব। আৰু গুৱাহাটীততো অলপ কমেই ওলায় বাৰু, যিহেতু সৰু ৰিফাইনেৰী। বাকীবোৰ ৰিফাইনেৰীত ইয়াতকৈ বেছি ওলাব। এতিয়া বহুতে ভাবিব পাৰে IOCL আণ্ডাৰতনো কোনখিনি ৰিফাইনেৰী আছে। এতিয়া IOCL আণ্ডাৰত ভাৰতত সৰ্বমুঠ 9টা ৰিফাইনেৰী আছে। তাৰে 3টাতো আমাৰ অসমতে আছে, বঙাইগাঁও ৰিফাইনেৰী, দেগবাৰী ৰিফাইনেৰী আৰু গুৱাহাটী ৰিফাইনেৰী। NRLটো নহয় বাৰু, NRLক বাদ দি পেলাই অসমত থকা বাকী 3টা ৰিফাইনেৰী IOCL আণ্ডাৰতে আছে। এতিয়া আপোনালোকে সেই 3টা ৰিফাইনেৰীতে এপ্ৰেণ্টিছশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিব, এপ্ৰেণ্টিছশ্বিপ কৰিব পাৰিব। এতিয়া আৰু এটা প্ৰশ্ন হ'ল যে ইয়াৰ বাবে আপোনালোকে এপ্লাই কেনেকৈ কৰিব বা কি প্ৰক্ৰিয়াৰ জৰিয়তেনো আপোনালোকে এই এপ্ৰেণ্টিছশ্বিপটো কৰিব পাৰে। এতিয়া আগৰ আমি যেতিয়া কৰিছিলোঁ, অৰ্থাৎ 2023 চনত, তেতিয়াতো আমাৰ ইয়াৰ বাবে এটা পৰীক্ষা হৈছিলে। কিন্তু বৰ্তমান সময়ত ডিগ্ৰী বা যোনটো আপোনালোকে ৰিচেণ্টলি পাছ কৰিছে সেই তাৰ পাৰ্চেণ্টেজ ভিত্তিতহে হয়তো ইয়াত লোৱা হয়। ইয়াৰ বাবে আপোনালোকে এপ্লাই কৰিব লাগিব IOCL ৱেবছাইটত, আৰু আপোনালোকৰ পাৰ্চেণ্টেজক লৈ হয়তো চিলেকশ্যন হ'ব। আৰু তাৰ পাছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, আৰু তাৰ পাছত আকৌ মেডিকেল ফিটনেছো ইয়াত চোৱা হয়। মেডিকেল লৈ যদি সকলো ফিট থাকে তেতিয়া আপোনালোকে এপ্ৰেণ্টিছশ্বিপটো কৰিব পাৰিব। আৰু মই বৰ্তমান এইখিনি কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। সবিশেষ যদি জানিব লগা থাকে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই যিমান পাৰোঁ উত্তৰ দিবলৈ চেষ্টা কৰিম। কিন্তু অন্তিম ডেট কালিলৈ এপ্ৰেণ্টিছৰ কাৰণে এপ্লাই কৰিবলৈ, গতিকে অতি শীঘ্ৰে এপ্লাই কৰক, সেইটোৱে ক'ম। বাকী ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।